নমস্কাৰ। শিক্ষা বিভাগ শিক্ষা হেতুৰ এটেণ্ডেঞ্চক লৈ দিনে দিনে কঠোৰ হ'বলৈ গৈ আছে আৰু এইবাৰ দৰমহা বিল শিক্ষা হেতুত শিক্ষকৰ আৰু ছাত্ৰ ছাত্ৰীৰ এটেণ্ডেঞ্চৰ প্ৰিণ্ট কপি জমা পোৱাৰ পাছতহে প্ৰস্তুত কৰিবলৈ এক নিৰ্দেশনা প্ৰকাশ পাইছে শিক্ষা বিভাগৰ ফালৰ পৰা। আজিৰ ভিডিঅ'টিত মই আপোনালোকক তাৰ বিষয়ে জনাব চেষ্টা কৰিম। কাইণ্ডলি ভিডিঅ'টি শেষলৈকে চাব, চাই থকা অৱস্থাত লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টিৰ আৰম্ভণিতে মই আপোনালোকক জনাব বিচাৰোঁ যে এই নিৰ্দেশনাটি ৰঙিয়া BOCAM-BMC ফালৰ পৰা প্ৰকাশ পাইছে, সমগ্ৰ শিক্ষা ৰঙিয়া। আৰু ইয়াতে উল্লেখ কৰিছে যে যি DOCAM-DNC আৰু ইনস্পেক্টৰ অফ স্কুলছৰ যি লেটাৰ পাইছিলে 26 আগষ্ট 2025, তাৰ মৰ্মে সকলো এলিমেণ্টাৰী অৰ্থাৎ LP, ME, MV স্কুলৰ প্ৰধানসকলক জনোৱা হয়, যিসকল BOCAM-BMC ৰঙিয়াৰ অন্তৰ্গত হয়, যে তেওঁলোকে প্ৰিণ্টেড কপি শিক্ষা হেতু এটেণ্ডেঞ্চ both students and teachers, ৰেগুলাৰ আৰু কণ্টেক্সুৱেল সকলো শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষা হেতু এটেণ্ডেঞ্চ কপি প্ৰিণ্টেড তেওঁলোকে ছাবমিট কৰিব লাগিব ফ্ৰম 21st day of previous month, আগৰ মাহৰ 21 তাৰিখৰ পৰা কাৰেণ্ট মাহৰ 20 তাৰিখলৈকে, অৰ্থাৎ ছেপ্টেম্বৰ মাহৰ বিলটি জমা দিওঁতে ছেপ্টেম্বৰ মাহৰ 20 তাৰিখলৈকে আৰু আগষ্ট মাহৰ 21 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব। আগষ্টৰ 21ৰ পৰা ছেপ্টেম্বৰ মাহৰ 20 তাৰিখলৈকে টিচাৰ both ৰেগুলাৰ এণ্ড কণ্টেক্সুৱেল আৰু ষ্টুডেণ্টছ শিক্ষা হেতুত যি এটেণ্ডেঞ্চ হৈছে তেওঁলোকৰ তাৰ প্ৰিণ্ট কপি জমা দিব লাগিব এলং উইথ দ্য মান্থলি চেলেৰী বিল। যি মাহেকীয়া চেলেৰী বিল জমা দিয়ে তাৰ সৈতে এই এটেণ্ডেঞ্চৰ কপি প্ৰিণ্টেড কপি জমা দিব লাগিব। আৰু এই জমা দিয়াৰ ডেটটি হৈছে 24 তাৰিখ প্ৰত্যেক মাহৰ বা তাৰ আগতে। 24 তাৰিখৰ পাছত যাতে জমা নহয় ইন দ্য অফিচ অফ দ্য আণ্ডাৰচাইন, অৰ্থাৎ BOCAM-BMC ৰঙিয়া অফিচত। দ্য মান্থলি চেলেৰী বিল উইল বি prepared only after the receipt of printed copy of শিক্ষা হেতু এটেণ্ডেঞ্চ। আৰু মাহেকীয়া যি চেলেৰী বিল সেইটো প্ৰিপেয়াৰ কৰা যাব অনলি আফটাৰ, কেৱল যেতিয়া তেওঁলোকে শিক্ষা হেতু এটেণ্ডেঞ্চৰ প্ৰিণ্টেড কপি ৰিচিভ কৰিব তাৰ পাছতহে। আৰু এই অৰ্ডাৰটি ইমিডিয়েট এফেক্ট হোৱাকৈ বলবৎ কৰি দিয়া হৈছে। 2 ছেপ্টেম্বৰ 2025 এই অৰ্ডাৰটি প্ৰকাশ পাইছে, অৰ্থাৎ ছেপ্টেম্বৰ মাহৰ বিলৰ সৈতে ৰঙিয়াৰ অন্তৰ্গত শিক্ষকসকলে আগষ্ট মাহৰ 21 তাৰিখৰ পৰা আৰম্ভ কৰি ছেপ্টেম্বৰ মাহৰ 20 তাৰিখলৈকে তেওঁলোকৰ যি ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰী এটেণ্ডেঞ্চ আছে তাৰ প্ৰিণ্টেড কপি জমা দিব লাগিব, তাৰ পাছতহে তেওঁলোকৰ বিল প্ৰস্তুত কৰা যাব। গতিকে আমি দেখা পালোঁ যে মৰিগাঁৱতো এতিয়া অৰ্ডাৰ ওলাইছিলে চেলেৰী কাটৰ। তেনেধৰণে শিক্ষা হেতুৰ ক্ষেত্ৰত বহু কঠোৰ হ'বলৈ গৈ আছে শিক্ষা বিভাগ। এই সংক্ৰান্তত আপোনালোকৰ মতামত কি কমেণ্ট ছেকশ্যনত জনাব। ধন্যবাদ।